আহকচোন আজি ফেমাছ টুৰিষ্ট এট্ৰেকশ্যন ছাইট গোলকোণ্ডা ফৰ্টলৈ যাওঁ আৰু আমি গোটেইকেইটাই পাৰ পাৰ্চন 25 ৰুপিজকৈ টিকেট লৈ ভিতৰলৈ সোমাই গৈছোঁ। যিহেতু আমি ক'ভিড টাইমত গৈছিলোঁ সেইকাৰণে আমাৰ সকলোৰে মুখত মাস্ক আছে। গোলকোণ্ডা ফৰ্ট হায়দৰাবাদৰ পশ্চিম প্ৰান্তত অৱস্থিত এটা ঐতিহাসিক আৰু বিশাল দুৰ্গ। 11 শতিকাত কাকতীয় ৰাজবংশই ইয়াক নিৰ্মাণ কৰিছিল আৰু পৰৱৰ্তী সময়ত ই কুতুব শ্বাহী ৰাজ্যৰ ৰাজধানী হৈ পৰিছিল। গোলকোণ্ডা ফৰ্টখন ইয়াৰ আচৰিত ধ্বনি বিজ্ঞান মানে ইয়াৰ মুখ্য দুৱাৰ ফতেহ দৰৱাজাৰত যদি আপুনি হাত চাপৰি বজায় তেন্তে সেই শব্দ প্ৰায় 1 কিলোমিটাৰ দূৰত থকা পাহাৰৰ ওপৰৰ দৰবাৰ হললৈকে স্পষ্টকৈ শুনা যায়। যিহেতু শত্ৰুৰ আক্ৰমণৰ আগজাননী পাবলৈ এই সুৰক্ষা ব্যৱস্থা কৰা হৈছিল আৰু সামৰিক স্থাপত্য আৰু হীৰা ব্যৱহাৰৰ কেন্দ্ৰ হিচাপে ই বিখ্যাত আছিল। পৃথিৱীৰ বিখ্যাত কোহিনূৰ হীৰাটো ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছিল। একেবাৰে ওপৰলৈ যাবলৈ প্ৰায় 1000টা খটখটি বগাব লগা হয় আৰু 1000টা খটখটি বগাই আমি ওপৰলৈও গ'লোঁ আৰু ওপৰৰ পৰা যে হায়দৰাবাদৰ ভিউটো ইমানেই ধুনীয়া আছিলে, চাই একেবাৰে মনোমোহা হৈ গৈছিলোঁ। আৰু ইয়াতে অনলি আপোনালোকে যদি আহে তেতিয়াহ'লে কেছ লৈ আহিব, যিহেতু অনলাইন পে'মেণ্ট ইয়াত নহয়, অনলি কেছ চলে। আজিলৈ আহিছোঁ তেতিয়াহ'লে, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই।